মায়ে কৈছিল মানে কিজানি ভালৰ ফালে আহিছে ডিফেন্ডাৰটো বাৰু মানে সপোনৰ অগোচৰ আছিল 100 টকাতে 1.5 কোটি টকীয়া গাড়ী ডিফেন্ডাৰৰ গৰাকী হ'ল পুলকেশ কাকতি লাকি কুপন লৈ লাকি হৈ পৰিল পুলকেশ এমাউণ্টটো মই ভাবা নাই কিন্তু মই ভাবিছোঁ যে যিকোনো এটা গাড়ী পালে মই সুখী হ'ম এইটো ভাবিছোঁ আৰু এইবাৰ মই তাত পাইছোঁ মই কালি নিশা মিছা বুলি শুই থাকিলোঁ আজিহে সঁচা বুলি মানি লৈছোঁ মানে যোৱাকালি ৰাতিটো মই বিশ্বাস কৰা নাছিলোঁ লাহে লাহে মানে অভ্যস্ত হ'ব ধৰিছোঁ এখন বিলাসী গাড়ীৰ সপোন বাৰু কাৰনো নাই তাতে আকৌ লেণ্ড ৰ'ভাৰ ডিফেণ্ডাৰ আৰু এই সপোন যদি সঁচা হয় বাহ কিমান যে আনন্দৰ কথা সপোন এটা সঁচা হৈ গ'ল একৰ পিছত থকা দুটা সৈন্যই হলাই পেলালে ভাগ্য পিছে সকলোৰে নহয় কিন্তু কামৰূপ জিলাৰ কমলপুৰৰ পুথিমাৰীৰ পুলকেশ কাকতিক এইবাৰ সঁচাই লগ দিলে ভাগ্যই 100 টকাহে হ'ব লটাৰী কুপন এটা লৈ থওঁ বুলি লাকি কুপনি লৈ পালে পুলকেশ কাকতিয়ে হঠাৎ আজি পুলকেশলৈ আহিল কমিটিৰ ফোন ৰাতিপুৱা আপুনি যেতিয়া ভেলিড চ'ৰ্চৰ পৰা খবৰখিনি পালোঁ মই তেতিয়া মানে মই পিছত নিশ্চিত হ'লোঁ খবৰ দিলে আজিৰে পৰা লেণ্ড ৰ'ভাৰ ডিফেণ্ডাৰ গৰাকী হ'ল পুলকেশ কাকতি লটাৰী খেলখনৰ প্ৰথম পুৰস্কাৰটোৱেই পালে পুলকেশে প্ৰথমে মিছা যেন লাগিছিল সৰুৰে পৰা দেখি থকা সপোনটোৰ দৰেই ফোন কলটো সপোন যেনে লাগিছিল পিছে এইবাৰ সপোন সঁচা হ'ল পুলকেশৰ 100 টকাতে এক মুহূৰ্ততে ভাগ্যশালী হৈ পৰা পুলকেশ এতিয়া সঁচাকৈ হৈ পৰিল 1.5 কোটি টকীয়া লেণ্ড ৰ'ভাৰ ডিফেণ্ডাৰ মালিক 1.5 কোটি টকীয়া গাড়ীৰ মালিক হৈ পুলকেশ কাকতিয়ে ক'লে মনৰ কথা খুবেই সুখী অনুভৱ কৰিছোঁ মানে যোৱাকালি ৰাতিটো মই বিশ্বাস কৰা নাছিলোঁ তাৰপিছত ৰাতিপুৱা আপুনি যেতিয়া ভেলিড চ'ৰ্চৰ পৰা খবৰখিনি পালোঁ মই তেতিয়া মানে মই পিছত নিশ্চিত হ'লোঁ তথাপি মানে এনেকুৱা খবৰ এটা পটককৈ হজম কৰাটো টান অলপ লাহে লাহে মানে অভ্যস্ত হ'ব ধৰিছোঁ মই প্ৰথম মানে লটাৰী এইটো খেলত মানে প্ৰথম খেলিছোঁ মই তাৰপিছত মানে এমাউণ্টটো মই ভাবা নাই ফাৰ্ষ্ট প্ৰাইজৰ কিন্তু মই ভাবিছোঁ যে যিকোনো এটা গাড়ী পালে মই সুখী হ'ম এইটো ভাবিছোঁ আৰু এইবাৰ মই ৰাসত মানে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত পাইছোঁ মই হাঁহ কুকুৰা এইবিলাক পাইছোঁ তাৰপিছত মায়ে কৈছিল মানে তোৰ অলপ কিজানি ভালৰ ফালে আহিছে মানে মোৰ সৰুৰ পৰা মানে 4 হুইলাৰত ৰাপ আছিল মানে 2 হুইলাৰটো মই ইমান বেছি চলোৱা নাই তাৰপিছত ডিফেন্ডাৰটো বাৰু মানে সপোনৰ অগোচৰ আছিল ডিফেন্ডাৰটো মানে আমাৰ কাৰণেতো মানে মধ্যবিত্তৰ কাৰণে অলিক কম কল্পনা তাৰপিছত এতিয়া মানে এইটো হ'ব ধৰিছে চাওঁ লাহে লাহে মানে অলপমান মই মানে প্ৰকৃতিস্থ হ'ব চেষ্টা কৰিছোঁ খুবেই সুখী অনুভৱ কৰিছোঁ মানে যোৱাকালি ৰাতিটো মই বিশ্বাস কৰা নাছিলোঁ তাৰপিছত ৰাতিপুৱা আপুনি যেতিয়া ভেলিড চ'ৰ্চৰ পৰা খবৰখিনি পালোঁ মই তেতিয়া মানে মই পিছত নিশ্চিত হ'লোঁ তথাপি মানে এনেকুৱা খবৰ এটা পটককৈ হজম কৰাটো টান অলপ লাহে লাহে মানে অভ্যস্ত হ'ব ধৰিছোঁ মই প্ৰথম মানে লটাৰী এইটো খেলত মানে প্ৰথম খেলিছোঁ মই তাৰপিছত মানে এমাউণ্টটো মই ভাবা নাই ফাৰ্ষ্ট প্ৰাইজৰ কিন্তু মই ভাবিছোঁ যে যিকোনো এটা গাড়ী পালে মই সুখী হ'ম এইটো ভাবিছোঁ আৰু এইবাৰ মই ৰাসত মানে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত পাইছোঁ মই হাঁহ কুকুৰা এইবিলাক পাইছোঁ তাৰপিছত মায়ে কৈছিল মানে তোৰ অলপ কিজানি ভালৰ ফালে আহিছে মানে মোৰ সৰুৰ পৰা মানে 4 হুইলাৰত ৰাপ আছিল মানে 2 হুইলাৰটো মই ইমান বেছি চলোৱা নাই তাৰপিছত ডিফেন্ডাৰটো বাৰু মানে সপোনৰ অগোচৰ আছিল ডিফেন্ডাৰটো মানে আমাৰ কাৰণেতো মানে মধ্যবিত্তৰ কাৰণে অলিক কম কল্পনা তাৰপিছত এতিয়া মানে এইটো হ'ব ধৰিছে চাওঁ লাহে লাহে মানে অলপমান মই মানে প্ৰকৃতিস্থ হ'ব চেষ্টা কৰিছোঁ